নমস্কাৰ সকলোকে আমাৰ চেনেলটোৰ আন্তৰিক স্বাগতম জনাইছোঁ। কেইটামান কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ। আগন্তুক আমাৰ যি আহি আছে গ্ৰেড 3 গ্ৰেড 4 এক্সাম। চাই লওঁ কি প্ৰশ্ন চকুত কৰিছোঁ। নাটাল ইণ্ডিয়া কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো কোনে কেতিয়া আৰম্ভ কৰিছিল? মহাত্মা গান্ধীয়ে 1893 চনত দক্ষিণ আফ্ৰিকা নাটালত। আৰু এই প্ৰশ্ন হ'ব আপোনালোকৰ ক্লাছ 10 লেভেলৰ লৈ আহিছোঁ, ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ। তাৰপিছত আপোনালোকক ক্লাছ 9ৰ দিম, তাৰপিছত 8ৰ, তাৰপিছত 6ৰ, তেনেকৈ আপোনালোকক প্ৰত্যেকটো ক্লাছৰ যিখিনি ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন ইম্পৰ্টেণ্ট সেইসমূহ লৈ আহিম। আৰু প্ৰথমবাৰ যদি ভিজিট কৰিছে আপুনি আমাৰ চেনেলটোত, আপুনি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টা লাইক কৰি দিব। নেক্সট আছে চম্পাৰণ সত্যাগ্ৰহ কোন চনত হৈছিল? 1917 চনত। কোন চনত ৰাওলাট আইন গৃহীত হৈছিল? 1919 চনত। নেক্সট সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্ৰায়শ্চিত্তকৰণ প্ৰক্ৰিয়া। কথাষাৰ কাৰ সুধিছে? সেইটো হৈছে মহাত্মা গান্ধীৰ। এতিয়া কোন চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত? এই কুৱেশ্যনটো প্ৰায় আহে। 1919 চনত। কিমান চনত অমৃতসৰৰ জালিয়ানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল? 1919 চনৰ 13 এপ্ৰিলত, কাৰণ চনটোৰ লগত তাৰিখটো ইম্পৰ্টেণ্ট। কোন চনত অসহযোগ আন্দোলন অন্ত পৰে? 1922 চনৰ 12 ফেব্ৰুৱাৰীত, কাৰণ অকণ বেলেগ দেখিছে 12 ফেব্ৰুৱাৰীত, সেইবিলাক মনত ৰাখিব। আইন অমান্য আন্দোলনৰ অন্যতম প্ৰধান কাৰণ কি আছিল? ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিশ্যন গঠন। নেক্সট আপোনালোকৰ MCQ। সত্যাগ্ৰহৰ ভিত্তি হ'ল দিছে অহিংসা, স্বৰাজ, সত্য, গ্ৰাম্য, আৰু হৈছে অপশ্যন এ অহিংসা। নেক্সট আছে কোনটো শব্দ গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল? স্বৰাজ, সত্যাগ্ৰহ, অহিংসা, সত্য, আৰু বি অপশ্যন বি সত্যাগ্ৰহ। নেক্সট 1917 চনৰ ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল? ফৰাচী বিপ্লৱ, আগষ্ট বিপ্লৱ, ৰুছ বিপ্লৱ। দিছে অপশ্যন চি ৰুছ বিপ্লৱ 1917 চনত। যে হিমান্ত গান্ধী হিচাপে জনা যায়, এই কুৱেশ্যনটো প্ৰায় আহে। আৰু অপশ্যন এ খান আব্দুল গফুৰ খানক হিমান্ত গান্ধী হিচাপে জনা যায়। নেক্সট গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল? কৰিম কিম্বা মৰিম, এইটো হৈছে অপশ্যন বি ভাৰত ত্যাগ আন্দোলনত। কৰিম বা মৰিম ইয়াত দিছে। সবৰমতী আশ্ৰম ক'ত অৱস্থিত? ইয়াত দিছে সবৰমতী আশ্ৰম গুজৰাটত। মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল কিমান চনত? ইয়াত দিছে 1891 চনত বেৰিষ্টাৰ হিচাপে তেওঁ পঢ়ি আহিছিল। জালিয়ানৱালাবাগ অৱস্থিত ক'ত? জালিয়ানৱালাবাগ পাঞ্জাৱত অৱস্থিত। জালিয়ানৱালাবাগ পাঞ্জাৱত অৱস্থিত। পিছে গান্ধীৰ দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল অপশ্যন এ 1930 চনৰ 12 মাৰ্চত। নেক্সট অহিংসা নীতি প্ৰৱৰ্তন কৰা লোকজন হৈছে মহাত্মা গান্ধী, আমি সকলোৱে জানো এইটো। নেক্সট আছে দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদৰ বিৰুদ্ধে পোনতে মহাত্মা গান্ধীয়ে অহিংসা নীতি প্ৰয়োগ কৰা চনটো হ'ল দিছে অপশ্যন এ 1893 চনত। এইটো অকণ ভুল হৈছে। দ্বিতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ আগতে কেইটামান আখৰ আহি গ'ল অসমীয়া টাইপিঙত দিছে, আৰু উত্তৰটো হৈছে 1932 চনত। নেক্সট মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে, দিছে মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে 1939 চনৰ 22 ডিচেম্বৰত। নেক্সট মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম উক্তিটো কাৰ? সুভাষ চন্দ্ৰ বসুৰ। এইটো প্ৰায় আহে। দিল্লী চলো আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন কোন? আচাৰ্য বিনোবা ভাৱে প্ৰথম, অপশ্যন এ। নেক্সট 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছিল অপশ্যন দিছে ইয়াত অপশ্যন ডি ৰামজে মেকডনাল্ড। নেক্সট ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীনতা আইনৰ অনুমোদন জনাইছিল? অপশ্যন চি জুলাই 1947 চনত।
নেক্সট মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটো হ'ল নাটাল ইণ্ডিয়া কংগ্ৰেছ দক্ষিণ আফ্ৰিকাত গঢ়ি তুলিছিল নেক্সট যিকোনো এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰা আইনখন হ'ল এ দিছে অপশ্যন বি ৰাওলাট আইন হ'ব পাৰে ৰাওলাট আইন নেক্সট কুৱেশ্যনটো হৈছে সত্যাগ্ৰহ আন্দোলন আৰম্ভ হৈছিলে দিছে অপশ্যন চি অপশ্যন কেইটা আছে 1919 চনৰ 6 এপ্ৰিলত নেক্সটলৈ যাম আমি আজিলৈ এইকেইটা কুৱেশ্যন আছিলে আৰু আমি নেক্সট পাৰ্ট লৈ আহিম পাৰ্ট 3 লৈ আহিম আপোনালোকক গতিকে ভালদৰে চাব আপোনালোকৰ বন্ধু বান্ধৱীকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ